ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া, বিটিআৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু উপস্থিত সুধীবৃন্দ, আমি সকলোৱে জানো যে অহা 22 ছেপ্টেম্বৰত বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনে ভৱিষ্যতৰ বাবে বিটিআৰৰ এক নতুন যাত্ৰা সুনিশ্চিত কৰিব। প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বিটিআৰত এখন চৰকাৰ গঠনৰ উদ্দেশ্যে এই নিৰ্বাচনত জঁপিয়াই পৰিছে আৰু আমি ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা লাভ কৰিছোঁ। ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ সভাতে হওক, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সভাতে হওক বা আমাৰ দলৰ আন কাৰ্যকৰ্তাসকলৰ সভাতে হওক, ৰাইজে অত্যাধিক উৎসাহেৰে সৈতে যোগদান কৰিছে আৰু বিগত নিৰ্বাচনসমূহৰ তুলনাত এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব সি ইতিমধ্যে সুনিশ্চিত হৈছে। বিটিআৰ 26টা জনগোষ্ঠীৰ এক সন্মিলিত আশা আকাংক্ষাৰ প্ৰতীক। বিটিআৰ বড়ো সমাজৰ ৰাজনৈতিক অধিকাৰৰ আকাংক্ষাৰ প্ৰতীক। বিটিআৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ বাবে ৰাইজে গঠন কৰা এক স্বায়ত্তশাসিত ৰাজনৈতিক আৰু প্ৰশাসনিক অঞ্চল। এই অঞ্চলটোৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত থকা সমন্বয় আমি অত্যন্ত দৃঢ়তাৰে সৈতে ধৰি ৰাখিব লাগিব আৰু 26টা জনগোষ্ঠীৰ কলা সংস্কৃতি আমি সকলোৱে অত্যন্ত শ্ৰদ্ধা সহকাৰে জগত সভালৈ লৈ যাব লাগিব। বিটিআৰৰ ভিতৰত থকা কেইবাটাও প্ৰশাসনিক সমস্যা আমি সমাধান কৰিব লাগিব যাতে বিটিআৰখনত সকলো জনগোষ্ঠীয়ে নিজৰ বুলি আঁকোৱালি ল'ব পাৰে। সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনী ঘোষণা পত্ৰত আমি স্পষ্টভাৱে কৈছোঁ যে সম অধিকাৰ আৰু এক সুশাসনৰ জৰিয়তে আমি ভৱিষ্যতৰ বিটিচিৰ বিকাশ আমি সুনিশ্চিত কৰিম। আমি ৰাজ্য চৰকাৰৰ সকলোবোৰ আঁচনি বিটিআৰত ৰূপায়ণ কৰিম। বিশেষকৈ বিটিআৰৰ পিছ পৰি থকা আই মাতৃসকলক আমি 5 লাখ অৰুণোদয় পৰিয়ালত অন্তৰ্ভুক্ত কৰিম। আমি 5 লাখ মহিলা উদ্যমিতা আঁচনিৰ সৈতে জড়িত কৰিম। বিটিআৰৰ প্ৰত্যেকগৰাকী ছাত্ৰীকে নিযুত মইনা আঁচনিৰে আমি আগবঢ়াই লৈ যাবলৈ যত্ন কৰিম। বিটিআৰৰ প্ৰতিটো মহকুমাতে একোখনকৈ মহাবিদ্যালয় স্থাপন, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন চৌহদ স্থাপন, তামুলপুৰ মেডিকেল কলেজৰ খুব সোনকালে কাৰ্যকৰীকৰণকে ধৰি আমি বিটিআৰৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্তৰ সূচনা কৰিম। বিটিআৰ এক নদী মাতৃৰ অঞ্চল। বিটিআৰত থকা অজস্ৰ নদী আৰু উপনদীয়ে বিটিআৰৰ ৰাইজৰ যাতায়াতক বিঘ্নিত কৰি আহিছে। সেয়েহে বিটিআৰৰ প্ৰতিখন নদী আৰু উপনদীৰ ওপৰত
সুন্দৰ দলং নিৰ্মাণেৰে বিটিআৰৰ ৰাইজৰ মাজত যাতায়াত ব্যৱস্থা সুচল কৰা আমাৰ এক দায়িত্ব আৰু কৰ্তব্য হ'ব। বিটিআৰৰ সৰ্বাংগীন বিকাশৰ বাবে বিটিআৰৰ প্ৰতিটো জনগোষ্ঠীয়ে সাংবিধানিকভাৱে সুৰক্ষা দিয়া ভূমিৰ অধিকাৰ যাতে লাভ কৰিব পাৰে তাৰ বাবেও ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে কাম কৰিব। আমি বিটিআৰত থকা প্ৰতিটো জনগোষ্ঠীৰ মাজত আস্থা আৰু বিশ্বাসৰ এক নতুন যুগৰ সূচনা কৰিব খোজো। এই নিৰ্বাচনী ঘোষণা পত্ৰখন সন্মানীয় মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মতে সুন্দৰভাৱে নিৰ্মাণ কৰিছে, যিয়ে 5টা বছৰৰ ভিতৰত এখন নতুন বিটিআৰ নিৰ্মাণৰ সংকল্প আকৌ এবাৰ ৰাইজৰ ওচৰত প্ৰকাশ কৰিছে। মই বিটিআৰৰ ৰাইজক অনুৰোধ কৰিম, এই নিৰ্বাচনী প্ৰচাৰ পত্ৰ সংকল্প পত্ৰখন সকলোৱে যাতে এবাৰৰ বাবে পঢ়ে। ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াক প্ৰিণ্ট কপি ইলেক্ট্ৰনিকভাৱে হোৱাটছআপৰ জৰিয়তে আৰু আমাৰ বিভিন্ন ৱেবছাইটত এই নিৰ্বাচনী ঘোষণা পত্ৰখন আমি ৰাইজৰ বাবে প্ৰকাশ কৰিছো আৰু ৰাইজক সহজলভ্য কৰিম। মই ভাবো যে এই নিৰ্বাচনী ঘোষণা পত্ৰখন সুন্দৰভাৱে কোনোবাই পঢ়িলে নতুন বিটিআৰ ভৱিষ্যতৰ বিটিআৰৰ সংকল্প আমাৰ সন্মুখত স্পষ্টভাৱে দেখা দিব। নিৰ্বাচনী ঘোষণা পত্ৰৰ লগতে সংগতি ৰাখি আমি আজি সুন্দৰ কেইবাটাও গানৰো আমি ইয়াত প্ৰকাশ কৰিছো। বিটিআৰ এখন বহু ভাষা ভাষী অঞ্চল, বড়ো ভাষা, অসমীয়া ভাষা, নেপালী ভাষা, আদিবাসী, সান্থালী, বঙালী, হিন্দী বিভিন্ন ভাষাৰ সংমিশ্ৰণৰ এখন অঞ্চল। সেইবাবে আমি আমাৰ গানবিলাকো বিভিন্ন ভাষাত প্ৰকাশ কৰিছো যাতে সকলো ৰাইজে নিজক এই গানবোৰৰ জৰিয়তে বিচাৰি পাব পাৰে। মই বিশেষ দীঘলীয়াকৈ ক'ব খোজা নাই। কোকৰাঝাৰত মোৰ আজি এখন সভা আছে, চিৰাঙত সভা আছে, বাক্সাত সভা আছে। আজি আমাৰ বাবে আৰু এটা আনন্দৰ দিন যে কেইবাগৰাকীও কোচ ৰাজবংশী নেতা, যি নেকি কোচ ৰাজবংশীৰ অধিকাৰৰ আন্দোলনৰ লগত জড়িত হৈ আছিলে, আজি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। ইয়াৰ ঠিক পিছতেই মই তেখেতসকলকো আগতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত আদৰণি জনাইছো। পুনৰ এবাৰ সকলোকে মই অন্তৰৰ পৰা শুভেচ্ছা জনাই বিটিআৰৰ নিৰ্বাচনত আমি যাতে বিজয়ী হ'ব পাৰো তাৰ বাবে সকলো কাৰ্যকৰ্তাকে উৎসাহেৰে সৈতে নিৰ্বাচনত জপিয়াই কৰিবলৈ মই আহ্বান জনাম। লগতে আৰু এটা কথা নিশ্চিতভাৱে কম যে নিৰ্বাচন আহিব আৰু যাব, নিৰ্বাচনে যাতে বিটিআৰৰ শান্তি আৰু সমন্বয়ক কোনো কাৰণতে প্ৰতিকূল প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে অত্যন্ত সংযমী হৈ এই নিৰ্বাচন আগবঢ়াই লৈ যাবলৈ মই আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।